ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰা মানে অসমীয়া জাতিটো অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থকা। আজি আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ সংগঠনৰ লোকসকলে আৰু ৰাইজসকলে ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে দীঘলীয়া সংগ্ৰাম কৰিছে আৰু তাৰ ফলশ্ৰুতিত মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিছে। আৰু এই মন্ত্ৰী গোটৰ প্ৰতিবেদনক নস্যাৎ কৰা মানে বা মন্ত্ৰী গোটৰ প্ৰতিবেদনক ভুৱা বুলি কোৱা মানে ছটা জনগোষ্ঠীয়ে যি দীঘলীয়া সংগ্ৰাম কৰিছিলে এই সংগ্ৰামক এক প্ৰকাৰে তেওঁলোকে উপলুঙা কৰিছে। আৰু বিৰোধী অখিল গগৈ, লুৰণজ্যোতি গগৈ বা গৌৰৱ গগৈয়ে এই প্ৰতিবেদনখন যে বাৰে বাৰে ভুৱা বুলি কৈ আহিছে, তাৰমানে তেওঁলোকে হাফ হৈ খুটিছে, বেজ হৈ জাৰিছে। আজি কংগ্ৰেছে 15টা বছৰ শাসন কৰিলে, কিন্তু কংগ্ৰেছে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। আজি মুখ্যমন্ত্ৰীৰ তৎপৰতাত ছটা জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে তেখেতে পদক্ষেপ লৈছে। এই পদক্ষেপক সমগ্ৰ অসমবাসী ৰাইজে আদৰণি জনাইছে। আৰু এই ক্ষেত্ৰত যোন আপোনাৰ ৰাজনৈতিক নেতাই বিধি পথালি দিব, তেওঁৰ বিৰুদ্ধে কিন্তু অসমৰ জনগণে কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে, উচিত প্ৰত্যুত্তৰ দিব। ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰা মানে অসমীয়া জাতিটো অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থকা। আজি আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ সংগঠনৰ লোকসকলে আৰু ৰাইজসকলে ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে দীঘলীয়া সংগ্ৰাম কৰিছে আৰু তাৰ ফলশ্ৰুতিত মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিছে। আৰু এই মন্ত্ৰী গোটৰ প্ৰতিবেদনক নস্যাৎ কৰা মানে বা মন্ত্ৰী গোটৰ প্ৰতিবেদনক ভুৱা বুলি কোৱা মানে ছটা জনগোষ্ঠীয়ে যি দীঘলীয়া সংগ্ৰাম কৰিছিলে এই সংগ্ৰামক এক প্ৰকাৰে তেওঁলোকে উপলুঙা কৰিছে। আৰু বিৰোধী অখিল গগৈ, লুৰণজ্যোতি গগৈ বা গৌৰৱ গগৈয়ে এই প্ৰতিবেদনখন যে বাৰে বাৰে ভুৱা বুলি কৈ আহিছে, তাৰমানে তেওঁলোকে হাফ হৈ খুটিছে, বেজ হৈ জাৰিছে। আজি কংগ্ৰেছে 15টা বছৰ শাসন কৰিলে, কিন্তু কংগ্ৰেছে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। আজি মুখ্যমন্ত্ৰীৰ তৎপৰতাত ছটা জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে তেখেতে পদক্ষেপ লৈছে। এই পদক্ষেপক সমগ্ৰ অসমবাসী ৰাইজে আদৰণি জনাইছে। আৰু এই ক্ষেত্ৰত যোন আপোনাৰ ৰাজনৈতিক নেতাই বিধি পথালি দিব, তেওঁৰ বিৰুদ্ধে কিন্তু অসমৰ জনগণে কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে, উচিত প্ৰত্যুত্তৰ দিব। ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰা মানে অসমীয়া জাতিটো অনাদি অনন্ত কাললৈ সুৰক্ষিত হৈ থকা। আজি আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ সংগঠনৰ লোকসকলে আৰু ৰাইজসকলে ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে দীঘলীয়া সংগ্ৰাম কৰিছে আৰু তাৰ ফলশ্ৰুতিত মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিছে। আৰু এই মন্ত্ৰী গোটৰ প্ৰতিবেদনক নস্যাৎ কৰা মানে বা মন্ত্ৰী গোটৰ প্ৰতিবেদনক ভুৱা বুলি কোৱা মানে ছটা জনগোষ্ঠীয়ে যি দীঘলীয়া সংগ্ৰাম কৰিছিলে এই সংগ্ৰামক এক প্ৰকাৰে তেওঁলোকে উপলুঙা কৰিছে। আৰু বিৰোধী অখিল গগৈ, লুৰণজ্যোতি গগৈ বা গৌৰৱ গগৈয়ে এই প্ৰতিবেদনখন যে বাৰে বাৰে ভুৱা বুলি কৈ আহিছে, তাৰমানে তেওঁলোকে হাফ হৈ খুটিছে, বেজ হৈ জাৰিছে। আজি কংগ্ৰেছে 15টা বছৰ শাসন কৰিলে, কিন্তু কংগ্ৰেছে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। আজি মুখ্যমন্ত্ৰীৰ তৎপৰতাত ছটা জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে তেখেতে পদক্ষেপ লৈছে। এই পদক্ষেপক সমগ্ৰ অসমবাসী ৰাইজে আদৰণি জনাইছে। আৰু এই ক্ষেত্ৰত যোন আপোনাৰ ৰাজনৈতিক নেতাই বিধি পথালি দিব, তেওঁৰ বিৰুদ্ধে কিন্তু অসমৰ জনগণে কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে, উচিত প্ৰত্যুত্তৰ দিব।